সাসপেন্ড হৈ থকা একাউণ্ট এইটো ভাল হ'বনে নহয়। বৰ্তমানখিনি সময়ত ফেচবুকত বহুত একাউণ্টৰে সম্পূৰ্ণ সাসপেন্ড হৈছে, কোনো ধৰণৰ আৰ্নিং কৰিব নোৱাৰে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম। আপোনালোকৰ চাওক, কিছুমান মই ফেচবুকতে কৈছিলোঁ, ফেচবুকৰ যিসকল ফ্ৰেণ্ডছ আছে ইয়াক চালে আপোনালোকে গম পাব। ফেচবুকত যিটো তথ্য মই জনাওঁ সদায় আপোনালোকক সঁচাটোৱে জনাবলৈ চেষ্টা কৰোঁ। বৰ্তমান এইটো এটা একাউণ্ট মোৰ হাতত আছে, এই দাদাজনৰ আপোনালোকে চাব পাৰে। নিজাম, এই দাদাজন বৰ্তমান আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাগিৰোডৰ হয়, কিন্তু তেওঁ কৰ্মসূত্ৰে তেওঁ কাৰ্বি আংলঙত থাকে। বৰ্তমান এইটো প্ৰফাইল মোৰ হাতত আছে আৰু আপোনালোকক মই এইটো যে ধুনীয়াকৈ দেখাই দিম। এইজন দাদাজন বৰ্তমান প্ৰফাইলটো সাসপেন্ড কৰি দিলে, কিন্তু এতিয়া ঠিক হ'ব নাই, কেনেকৈ আপোনালোকে গম পাব যে এইটো একাউণ্ট ঠিক হ'ব বা নহ'ব, আপোনালোকক ধুনীয়াকৈ এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই দিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। মোৰ ফালৰ পৰা শুদ্ধ তথ্যটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বেছি দেৰি নকৰোঁ, বলক ডাইৰেক্ট এতিয়া আপোনালোকক দেখাই দিওঁ যে এইটো প্ৰফাইল ঠিক হ'বনে নহয়। ফাৰ্ষ্টে মই প্ৰফেশ্যনেল ডেস্কবৰ্ডত ক্লিক কৰিলোঁ। ডেস্কবৰ্ডত ক্লিক কৰাৰ পিছত তেওঁৰ নামত ক্লিক কৰি মনিটাইজেশ্যনত আহিলোঁ আৰু প্ৰফাইল ৰিকমেণ্ডেশ্যনত আহিলোঁ। ইয়াত দেখিছে বৰ্তমান আপোনালোকে সম্পূৰ্ণভাৱে তেওঁক ছাছপেণ্ড কৰি দিলে, কোনো ধৰণৰ এতিয়া আৰ্নিং তেওঁ কৰিব নোৱাৰে। এতিয়া কিন্তু তেওঁক ষ্টাৰ গিফ্ট কৰি আছিলে, সেইবিলাকতো বন্ধ, আৰু সেইবিলাকত বন্ধ হ'লে আৰু জানেই সকলোবিলাকত ছাছপেণ্ড কৰি দিয়ে। ইয়াত ক্লিক কৰিলে আপোনালোকে তলত দেখিব গোটেইখিনি ছাছপেণ্ড কৰি দিলে। বলক এতিয়া মনিটাইজেশ্যনত ক্লিক কৰিলোঁ। মনিটাইজেশ্যনত ক্লিক কৰাৰ পিছত তললৈ আহিম। এতিয়া ইয়াত আপোনালোকে ক'ত চেক কৰিব, আপোনালোকৰ যাৰ যাৰ হৈ আছে ছাছপেণ্ড তেওঁলোকে চেক কৰি ল'ব পাৰে যে এনেধৰণে দেখায় নে নেদেখায়। এতিয়া এটা মই ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাব নিজামুদ্দিন, ইয়াতে ডবল নাম আছে, এই নামটোতে আপোনালোকে ক্লিক কৰক যদি আপোনালোকৰ হৈ আছে তেতিয়াহে। ইয়াতে ক্লিক কৰিলোঁ আৰু ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে তেওঁ মানে কি সৰু পোৱালি মানে ছেক্সুৱেল এক্টিভিটি এটা তেওঁক লগাই থৈছে। কিহৰ কাৰণে লগালে, ক'ৰ পৰা লাগিলে, নে তেওঁ ভিডিঅ'ৰ পৰা লাগিছে নে তেওঁ ফটোৰ পৰা লাগিছে, তেনেকুৱা কোনো ধৰণৰ একো নহয়। জাষ্ট এটা কমেণ্ট কৰিয়ে তেওঁ বৰ্তমান একাউণ্টটো ছাছপেণ্ড কৰিলে। জাষ্ট মাত্ৰ এটা কমেণ্ট কৰিয়ে, সেই কমেণ্টটোতে কিছু ভুল হ'ল আৰু লগালগ একাউণ্ট তেওঁ ছাছপেণ্ড কৰি দিলে। আপোনালোকক বিশ্বাস হোৱা নাই চাগে, সেইখিনি আপোনালোকক দেখাই দিছোঁ। চাই লওক, এই ৰাস্তাতে যেতিয়া কিবা এটা দেখাই নহয় আপোনালোকে সতৰ্ক হোৱাটোহে বিচাৰে। মই যিটো সঁচা তথ্য পাই যাওঁ সেইটো আপোনালোকক দেখাওঁ। ইয়াৰ চাওক, ক্লিক কৰাৰ পিছত তেওঁৰ নিজৰ ফটো ভিডিঅ'টো নহয়, বেলেগৰ একাউণ্টত তেওঁ কমেণ্ট এটা কৰিছিলে। ঠিক আছে, এইটো চাই লওক। তেওঁ লিখিছিলে ভেৰি নাইচ বেবী, তাৰপিছত ইমজি দি পেলাই তেওঁ কিছ কৰা, মানে কি আৰু কিছ কৰা 3টা দিছিলে ইমজি। এইটোৰ কাৰণে এইটো বস্তু আমি দিব নালাগে ফেচবুকত, মানে কি আৰু চৰি এইটো কাট খাই গৈছে, অকণমান ৰখিব, আকৌ উলিয়াই লৈছোঁ অকণমান। যিকোনো ইমজি আমি ব্যৱহাৰ কৰিব নালাগে, কাৰণ ফেচবুকৰ ফালৰ পৰা আপোনালোকক ধুনীয়াকৈ গাইডলাইন বিলাকত ধুনীয়াকৈ দেখাই থৈ দিছে। আপোনালোকে গাইডলাইন চাব। যদি আপোনালোকে গাইডলাইন চাবলৈ নাজানে, ধুনীয়াকৈ এইটো ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰক যে ফেচবুকৰ গাইডলাইন বিলাকত ক'ত চাই আৰু কেনেধৰণে চাই, কি আছে, ধুনীয়াকৈ এটো যেটা আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। বৰ্তমানখিনি সময়ত চাওক, তেওঁ জাষ্ট এটা কমেণ্টৰ কাৰণে জাষ্ট এইটো দেখিছে, ইয়াতে ওপৰতে লিখা হৈছে জাষ্ট এটা কমেণ্ট কৰিয়ে তেওঁ বৰ্তমান প্ৰফাইলটো ছাছপেণ্ড হৈ গ'ল। এইটো ঠিক হোৱা আছে। বৰ্তমান তেওঁ যোৱাকালি ৰিভিউ কৰিছিলে আৰু আজি ডেটত মই ধুনীয়াকৈ এতিয়া তেওঁ ৰিপৰ্টবিলাকত পঠিয়াই দিম। ৰিপৰ্ট পঠিয়াবৰ কাৰণে মই চাওক ফাৰ্ষ্টে ইয়াৰ কিছু মই স্ক্ৰীনশ্বট লৈ থৈছোঁ। মই জাষ্ট এতিয়া আপোনালোকক কেনেধৰণে ৰিপৰ্টটো ডাইৰেক্ট ৰিপৰ্টটো পঠিয়াম, ৰিপৰ্ট পঠিয়াবলগীয়া হয় চিম্পল হিচাপত মই আপোনালোকক দেখাই দিব পাৰোঁ। অপশ্যনেল ডেশবৰ্ডত আহিব, ইয়াতে চাব আপোনালোকে ক্ৰিয়েটৰ ছাপোৰ্ট আছে, ইয়াতে দেখিছেনে ক্ৰিয়েটৰ ছাপোৰ্ট আছে। ক্ৰিয়েটৰ ছাপোৰ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তললৈ আহিব। তললৈ অহাৰ পিছত তলত দেখিব ৰিপৰ্ট এ টেকনিকেল প্ৰব্লেম, এইটো যে আছে ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। এনেধৰণে অহাৰ পিছত আপোনালোকে ইনক্লুডেড এটোতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ প্ৰফাইল হ'লে প্ৰফাইলৰ পৰা আপোনালোকে ৰিপৰ্টটো পঠিয়াব লাগিব। যদি আপোনালোকৰ পেজ হয় পেজৰ পৰা আপোনালোকে পঠিয়াব লাগিব। আপোনালোকে চাই ল'ব আপোনালোকৰ প্ৰফাইল হয় নে পেজ হয়। এইটো যিহেতু প্ৰফাইল হয়, মই ফাৰ্ষ্টে ইয়াতে এই প্ৰফাইলটো মই চিলেক্ট কৰি ল'ম।
প্ৰফাইলটো সিলেক্ট কৰি ল'ম তাৰপিছত ইয়াতে মই ধুনীয়াকৈ ৰিপৰ্ট এটা লিখিম মই দিনৰ ভাগতে মই ফিডবেক এটা দি থৈ দিছোঁ আপোনালোকে সেই ফিডবেকটো মানে ৰিপৰ্টটো আপোনালোকে যি দিব বা সেই ফিডবেকটো আপোনালোকে তেনেধৰণে দিব লাগিব ফিডবেকটো বাৰু ক'ত দিয়ে সেইটো আপোনালোকক দেখাই দিম মই ফাৰ্ষ্ট ইয়াতে ক্লিক কৰিলোঁ যেহেতু মই গোটেইটো ৰিপৰ্ট ৰেডি কৰি থৈছিলোঁ ইয়াতে ৰিপৰ্টটো ধুনীয়াকৈ লিখিলোঁ আপোনালোকক শ্ব' কৰাই দি আছোঁ ৰিপৰ্টটো চিন্তা কৰিব নালাগে তাৰপিছত যি আপোনালোকৰ প্ৰব্লেম হৈছিলে সেয়া কিছু দুটা তিনিটা আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ ল'ব মই ইয়াতে যিহেতু স্ক্ৰীনশ্বট বিলাকত লৈ থৈ দিছিলোঁ এটা এইটো দিলোঁ এটা এইটো দিলোঁ এটা এইটো দিলোঁ যিহেতু এইটো ৰিভিউ অপশ্যনত দি দিলে ফেচবুকে কিন্তু জাষ্ট যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে ৰিভিউ তেওঁ নিজে ৰিভিউ কৰিলে বৰ্তমান একাউণ্টটো মোৰ হাতত আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম একাউণ্টটো অতি সোনকালে যাতে ফেচবুকে ঘূৰাই দিয়ক আৰু মোৰো এটা আশা এইটো সোনকালে ভিতৰতে ঘূৰাই দিব কাৰণ সৰু এটা ভুল হৈছে সৰুটোৰ কাৰণে বৰ্তমান একাউণ্টটো ছাছপেণ্ড কৰি দিছে তথাপিও ফেচবুকক যিমান পাৰোঁ সিমান মানে মই ৰিকুৱেষ্ট কৰিম যাতে অতি কম সময়ৰ ভিতৰতে ঘূৰাই দিব আৰু এনেধৰণে গোটেইখিনি ৰিপৰ্ট লিখি লোৱাৰ পিছত ৰিপৰ্টটো সম্পূৰ্ণ আপোনালোকক দি আছোঁ আৰু চাওক ধুনীয়াকৈ লিখি কৰিব কমপ্লিট এটা স্ক্ৰীন ৰেকৰ্ডিং আপোনালোকে চাই আছে তাৰপিছত ওপৰতে আপোনালোকে দেখিছে কাৰ্চিন ৰিজাল্ট এইটো গোটেইখিনি দিয়াৰ পিছতে ওপৰতে চাব একেবাৰে কাৰ্চিন ৰিজাল্ট সৰুকৈ আছে মানে তাতে ক্লিক কৰিলে এইটো ফেচবুকলৈ গুচি যাব অলপ ফাৰ্ষ্ট অফ ফেচবুকত পঠিয়াই দিওঁ অকণমান ৱেইট কৰিব এইটো ফেচবুকত এতিয়া গুচি গ'ল ঠিক আছে থেংক ইউ ফৰ ইউৰ ফিডবেক এইটো ইয়াত ক্লিক কৰিলোঁ এতিয়া ফেচবুকৰ ফালৰ পৰা এইটো এটা আমি ৰিপৰ্ট পঠিয়াই দিছোঁ ৰিপৰ্ট পঠিয়াই দিয়াৰ পিছত আপোনালোকে মই যে কৈছিলোঁ এটা ফিডবেক দিব লাগে প্ৰথমে এই ফিডবেকটো তললৈ আহিলে আপোনালোকে ইয়াতে লিখাই হৈ আছে এই ফিডবেক মানে যিটো ৰিপৰ্ট এতিয়া ছেম পঠিয়ালোঁ ফাৰ্ষ্টে ফিডবেক এটা পঠিয়াই ল'ব লাগে সেইটো ৰিপৰ্টকে ছেম ফাৰ্ষ্টে ফিডবেকত আপোনালোকে আহি পেলাই পঠিয়াব তাৰপিছত ছেম ৰিপৰ্ট সেইটোকে আকৌ আপোনালোকে টেকনিকেল প্ৰব্লেমৰ পৰা ধুনীয়াকৈ পঠিয়াই দিব বলক এতিয়া আপোনালোকক মই বাৰু ইয়াতে স্ক্ৰীণতে আপোনালোকক মই শ্ব' কৰাই দিছোঁ যিটো ৰিপৰ্ট মই লিখিছিলোঁ এইটো ৰিপৰ্ট আপোনালোকে চাব এনেকুৱা ধৰণৰ যদি প্ৰব্লেম হয় কোনটো চব ৰিপৰ্ট চব হেৰিতে নালাগে প্ৰত্যেকটো প্ৰব্লেমৰে প্ৰত্যেকটো ৰিপৰ্ট বেলেগ বেলেগকৈ থাকে মোৰ ফালৰ পৰা যিমানটো হয় যিমানটো মই একাউণ্ট চাই গৈ থাকিম সিমানটো আপোনালোকক ধুনীয়াকৈ দেখাই গৈ থাকিম এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কি পালে কি নাই নাজানো আজি এই দাদাজনৰ বাৰু পেয়াৰ ছেটআপটো আহিছিলে পেয়াৰ ছেটআপো আজি মোৰ ফালৰ পৰা কমপ্লিট কৰি দিয়া হ'ল সম্পূৰ্ণ চাই কৰি দিলোঁ আৰু সকলোকে মই কওঁ যিমান পাৰে আপোনালোকে নিজৰ অৰিজিনেল কণ্টেণ্ট ভিডিঅ' বনাবলৈ চেষ্টা কৰক আৰু মই আগৰ পৰাই কৈ আহিছোঁ মোৰ ফেচবুকত যিসকলে চাই আছে প্ৰত্যেকটো সময়তে আপোনালোকে লিখনিবিলাকত একদম 100% শুদ্ধ কৰিব লাগিব কোনো ধৰণৰ অকণো আপোনালোকে ভুল মন্তব্য তাত লিখিব নোৱাৰিব সেইখিনি আপোনালোকে ধ্যান ৰাখিব বাকলি আজিলৈ বাই